নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু জুলাই মাহত, আজি জুলাই মাহ শেষ হ'বলৈ হৈছে। আজি আপোনাৰ জুলাই মাহত আৰু কেইদিনমানৰ পিছতে আজি ক'বলৈ গ'লে ৰাজযোগৰ, আজি গজকেশৰীৰ ৰাজযোগৰ সৃষ্টি হ'বলৈ গৈ আছে। আৰু এনেতে আজি আপোনাৰ তিনি ৰাশিৰ চাকৰিৰ যুগ সম্ভাৱনা দেখা গৈছে। আজি আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমত পাব যে আজি আপোনালোকৰ চাকৰি, যিহেতু যিসকল আজি জাতক জাতিকা আছে, আমাৰ বন্ধু বান্ধৱী আছে, তেখেতসকলে যিসকলে চাকৰিৰ কাৰণে লাগি আছে, তেখেতসকলৰ কাৰণে এই শুভ সময় আহি আছে, যিহেতু আপোনাৰ আগন্তুক কেইদিনমানৰ পিছত। আৰু গোটেইখিনি বিষয়ে আজি আপোনালোকে কি কৰিব লাগিব, আপোনালোকে যদি যিহেতু প্ৰতিকাৰো কিছু আছে, সেই প্ৰতিকাৰবোৰ আপুনি পাৰিলে কৰিব আৰু চাব আপোনালোকৰ যি ভাগ্য, আপোনালোকৰ যি চাকৰিৰ যুগ, এইখিনি আপোনাৰ সম্পূৰ্ণ হোৱা সম্ভাৱনা দেখা গৈছে। তো গতিকে আমি দেৰি নকৰোঁ, আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, গ্ৰহবোৰৰ লগতে ইহঁতৰ দ্বাৰা গঠিত ৰাজযোগৰ কথাও জ্যোতিষত উল্লেখ আছে। সিহঁতৰ প্ৰভাৱৰ বাবে 12টা ৰাশিয়ে শুভ আৰু অশুভ ফল লাভ কৰে। ইয়াৰ বাহিৰেও ৰাশিফলত এই ৰাজ্য যোগীসকলৰ অৱস্থানে ব্যক্তিগত জীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। ইয়াৰ এটা হ'ল গজকেশৰী ৰাজযোগ, আৰু যাক আপোনাৰ জ্যোতিষত আটাইতকৈ শুভ বুলি গণ্য কৰা হয়। গুৰু আৰু চন্দ্ৰৰ সংযোগৰ দ্বাৰা গঠিত হয়, যিহেতু গুৰু জ্ঞানৰ কাৰক আৰু চন্দ্ৰ মনৰ কাৰক। গতিকে ব্যক্তিয়ে মানসিক শান্তি পায়, লগতে শিক্ষাৰ ক্ষেত্ৰতো ভাল ফলাফল পোৱা যায়। বৰ্তমান জুলাই মাহ চলি আছে আৰু এই মাহত গজকেশৰী যুগ গঠন হ'বলৈ গৈ আছে। আপোনালোকে জানিব পৰা মতে আজি ক'বলৈ গ'লে আপোনাৰ জ্যোতিষৰ মতে 22 জুলাই পুৱা 8:14 চন্দ্ৰই মিথুন ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে। আৰু এই ৰাশিত গুৰু ইতিমধ্যে উপস্থিত আছে। আৰু এনে পৰিস্থিতিত এই গ্ৰহবোৰৰ মিথুন ৰাশিত থকা অৱস্থানৰ বাবে গজকেশৰী ৰাজযোগৰ গঠন হ'ব, যাৰ ফলত কিছুমান ৰাশিৰ উপকাৰ হ'ব পাৰে। আৰু তেওঁলোকৰ বিষয়ে জানো আহকচোন। তো প্ৰিয় দৰ্শক, আজি আমি যদি চোৱা হয় প্ৰথম ৰাশি যদি চোৱা হয় আপোনাৰ মিথুন ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণে গজকেশৰী ৰাজযোগ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হ'বলৈ গৈ আছে। আগতে কৰা বিনিয়োগৰ পৰা আপুনি ডাঙৰ লাভ পাব, শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল পাব পাৰে। এই সময়ছোৱাত বহিৰাজ্য ভ্ৰমণৰ চেষ্টা কৰা যিসকল জাতক জাতিকা আছে, তেখেতসকলৰ সুযোগ পাব। আৰু তেওঁলোকে নিজৰ আয়ৰ কিছুমান অংশ সঞ্চয়ত সফলতাৰে যোগ কৰিব পাৰিব। আৰু এই গোচৰত আপোনাৰ বাবে ধন সম্পত্তি আৰু সম্পত্তিৰ ক্ষেত্ৰত অনুকূল হ'ব। সম্পৰ্কত যদি বিভাজন হৈছিল, তেন্তে সকলো শেষ হৈ যাব। প্ৰতিটো কামতে দেউতাৰ আশীৰ্বাদ আৰু সহযোগিতা পাব। পুৰণি বন্ধু এজনক লগ পাব পাৰে। আৰু আপুনি পাৰিলে বুধবাৰে গণেশক আপুনি দুবৰি বন আগবঢ়াওক আৰু ওম নম শিৱাই জপ কৰক। আৰু সেউজীয়া কাপোৰ পিন্ধক আৰু মগু দান কৰক। প্ৰিয় দৰ্শক, যিহেতু আমি মিথুন ৰাশিৰ ওপৰত আলোচনা কৰিলোঁ, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশিৰ জাতক জাতিকাৰ বাকী যি থকা কাম সম্পূৰ্ণ হ'ব, যিখিনি বাকী ৰৈ আছে এইখিনি কাম সম্পূৰ্ণ হ'ব। আৰু এই সময়ছোৱাত পৰিয়ালৰ সদস্যৰ সৈতে তীৰ্থযাত্ৰালৈ যোৱাৰ সম্ভাৱনা থাকিব। কৰ্মক্ষেত্ৰত নিয়োজিত জাতক জাতিকাৰ অৱস্থান অনুকূল হ'ব। শিশুৰ লগত জড়িত যিকোনো ডাঙৰ চিন্তা আঁতৰোৱা হ'ব আৰু স্বাস্থ্য ভাল হ'ব। এই সময়ত বিনিয়োগ কৰিলে শুভ হ'ব। কামৰ সন্দৰ্ভত আত্মবিশ্বাস বাঢ়িব। সংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। এই যুগৰ প্ৰভাৱৰ বাবে মাটি, অট্টালিকা, বাহন আদি ক্ৰয় বিক্ৰয়ৰ সম্ভাৱনাও থাকিব পাৰে। এই সময়ছোৱাত ব্যৱসায়ীসকলৰো ভ্ৰমণত সফল হ'ব। আপুনি পাৰিলে দেওবাৰে সূৰ্যক পানী আগবঢ়াওক। ওম আদিত্যৰ বাবে মন্ত্ৰ আপুনি জপ কৰিব পাৰে। আৰু আপুনি ঘেঁহু আৰু গুড় দান কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশি। আজি কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে যদি চোৱা হয়, জীৱনত বহু পৰিৱৰ্তন আনিব গজকেশৰী ৰাজযোগে। আপুনি যি কাম কৰিব বিচাৰে তাত আপুনি অধিক সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত আপুনি কৰা প্ৰচেষ্টাৰ বাবে আপুনি সন্মানিত হ'ব পাৰে। শিক্ষা প্ৰতিযোগিতাত আদিত ছাত্ৰ ছাত্ৰীয়ে আকাংক্ষিত সফলতা লাভ কৰিব। আৰু গুৰুৰ প্ৰভাৱত আপোনাৰ বিদেশত কেৰিয়াৰৰ ব্যৱসায়ৰ ইচ্ছা পূৰণ হ'ব। আপোনাৰ পত্নীৰ পৰাও ভাল খবৰ পাব। ঘৰ আৰু পৰিয়ালত প্ৰেম আৰু অন্তৰংগতা থাকিব। আপুনি ধৰ্মীয় কাম কাজত অংশগ্ৰহণৰ সুযোগ পাব। বুধবাৰে আপুনি বিষ্ণু সহস্ৰনাম পাঠ কৰক। আৰু সেউজীয়া সামগ্ৰী যেনে ধৰি লওক মুগ, তুলসী আদি আপুনি দান কৰক। আৰু গাই গৰুক সেউজীয়া পশু খাদ্য খুৱাব লাগে। প্ৰিয় দৰ্শক, যদি এনে 2025 আজি চনৰ 22 জুলাই গঠন হ'বলগীয়া যি গজকেশৰী যুগে বহু ৰাশিৰ বাবে আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব পাৰে। বিশেষকৈ যিসকলে চাকৰি বিচাৰিছে বা কেৰিয়াৰৰ নতুন দিশ বিচাৰিছে তেওঁলোকৰ বাবেহে।
গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু আপোনাৰ ভিডিঅ'টো যদি ভাল পায় আপোনালোকে কমেণ্ট এটা কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।